হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ৰেলৱে ষ্টেচনৰ পৰাই আৰম্ভ কৰিছোঁ। আজি আমি গুৱাহাটীলৈ ডক্তৰক দেখাব গৈ আছোঁ। বহুদিনৰ পৰাই মোৰ গাটো বেয়া হৈ আছে। এয়া ট্ৰেইন আহি পালে আৰু আমি ট্ৰেইনত উঠি ল'লোঁ। এতিয়া আমি আহি পালোঁ ৰঙিয়া ষ্টেচন আৰু ইয়াতে আমি ব্ৰেকফাষ্টটো কৰি ল'ম। ঘৰৰ পৰা অলপমান খোৱা বস্তু বনাই আনিছিলোঁ। ব্ৰেকফাষ্টত আছে পুৰি, বুট আৰু মটৰৰ চব্জি এখন, অমলেট আৰু মিঠাই দুবিধ লৈ গৈছিলোঁ, ৰসমলাই আৰু চেনাৰ বৰফি। আৰু ষ্টেচনৰ পৰা চাহ দুকাপো কিনি লৈ লৈছোঁ। এতিয়া ব্ৰেকফাষ্টটো আমি কৰি ল'ম ইয়াতে, কাৰণ তাত গৈ পেলাই ব্ৰেকফাষ্ট কৰিব ধৰিলে ডক্তৰক দেখাব বহুত দেৰি হৈ যায়। সেইকাৰণে আমি সদায় গুৱাহাটীলৈ গ'লে ট্ৰেইনতে খাই লওঁ, কিবা এটা বনাই লৈ যাওঁ। এয়া আমি গুৱাহাটী ষ্টেচন আহি পালোঁ। এতিয়া আমি ভাঙাঘৰৰ নেমকেয়াৰ হস্পিটাললৈ গৈ আছোঁ। আৰু এয়া আমি হস্পিটাল আহি পালোঁ। ডক্তৰক দেখুওৱা হৈ গ'ল। হস্পিটালৰ ওচৰৰে হোটেল এখনত দুপৰীয়াৰ ভাতটো খাই ল'লোঁ। ডক্তৰক দেখুৱাতে বহুত কিবা কিবি টেষ্ট কৰিব দিছিলে আৰু সেই ৰিপৰ্টবিলাক আজিয়ে নিদিয়ে যিহেতু, সেইকাৰণে আমি হোটেলৰ ৰুম এটাই ভাড়া ল'লোঁ হস্পিটালৰ কাষতে। এতিয়া আমি ৰুমলৈ আহিছোঁ। আহিয়ে হোটেলৰ ৰুমটোৰ অলপমান দি দিছোঁ। বেগ খোলাৰ পিছত কাপোৰবিলাক খুলি দিয়াৰ পিছত একেবাৰে চাব নোৱাৰা হৈ যায়, অৱস্থা বেয়া হৈ যায়। সেইকাৰণে আগতেই দি দিছোঁ আৰু এতিয়া দেখুৱাইছোঁ খিৰিকীৰে বাহিৰৰ পৰিৱেশ আৰু ওচৰতে দেখা পায় নেমকেয়াৰ হস্পিটালখন। এয়া হোটেল ৰুম আহি পালোঁ আমি। এতিয়া ৰেষ্ট ল'ম, তাৰপিছত সন্ধিয়ালৈ বজাৰ কৰিবলৈ যাম। দিনটো অলপমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত এতিয়া সন্ধিয়া অলপমান ফুৰিবলৈ ওলাই আহিছোঁ। ওচৰতে শ্বপিং মলবিলাক আছে, চাই লওঁ। অলপমান বজাৰো কৰিব লগা আছে, কি কি পাওঁ। এতিয়া সন্ধিয়া আহিছোঁ আমি ৰিলায়েন্স স্মাৰ্ট বজাৰলৈ। এতিয়া অলপমান বজাৰ কৰিম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোত যদিহে নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। স্মাৰ্ট বজাৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আহিলোঁ আমি ৰুদ্ৰাক্ষ মললৈ। ইয়াতো আমি চাই ল'ম কিবা ভাল লগা পাওঁনে। ৰুদ্ৰাক্ষ মলৰ ভিতৰখন ইমানেই ধুনীয়া। তাত দুখনমান ফটো উঠি ল'লোঁ আৰু লগতে অলপমান ভিডিঅ'ও বনাই ৰাখিলোঁ। ৰুদ্ৰাক্ষ আৰু স্মাৰ্ট বজাৰত আমাৰ একোৱে লোৱা নহ'লে বৰ বিশেষ। ফুৰি ফুৰি আহি ভাগৰ লাগিছে, সেইকাৰণে তললৈ নামি নগ'লোঁ আৰু ৰাতিৰ খানাটো আমি ইয়াতে খাই ল'ম। দুপৰীয়াৰ ভাতটো যিহেতু দেৰি হৈছে খোৱাত, তো ৰাতি আমি এনেই চিম্পুল খাই ল'লোঁ। ৰোল আনিব দিছিলোঁ আৰু চিকেন চাওমিন, এয়াই আমি ৰাতি খাই ল'ম। এয়া পিছদিনাখনৰ ভিডিঅ' আৰু পিছদিনা হোটেলৰ পৰাই আমি ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিছোঁ, পুৰি, ঘুগুনি, অমলেট আৰু চাহ। এতিয়া আমি হোটেলৰ পৰা যাব ওলাইছোঁ, চেক আউট কৰিম। তো ড্ৰেছ চেছ কৰি ৰেডি। এতিয়া দুপৰীয়াৰ মানে দিনটো ইয়াতে অলপমান ফুৰিম ওচৰে পাঁজৰে, তাৰপিছত সন্ধিয়ালৈ মালিগাঁও যাম। চাই থাকিব, বাকীখিনি ক'ত কি কৰোঁ দেখাই থাকিম। এটা টেষ্টৰ ৰিপৰ্ট অহাকালিহে দিব, সেইকাৰণে আমি দুদিন থাকিব লগা হ'ল। কিন্তু আমি দুদিন হোটেলত নাথাকোঁ। আজি আমি হোটেল এৰি দিম। দিনটো ইয়াৰ ওচৰে পাঁজৰে অলপমান ফুৰিম আৰু ৰাতিলৈ মালিগাঁওলৈ যাম, দাদাৰ ৰুমলৈ, তাতেই থাকি ল'ম। হোটেলৰ পৰা ওলাই প্ৰথমতে আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কলৈ গ'লোঁ। তাত অলপমান ফুৰি ল'লোঁ আৰু সেই ভিডিঅ'টো মই বেলেগকৈ বনাই দিম। আৰু এয়া পাৰ্কৰ পৰা ফুৰি আহি আমি পল্টন বজাৰৰ বিশাললৈ আহিলোঁ। তাত অলপমান বজাৰ কৰিলোঁ। এতিয়া আহিছোঁ আমি বিশাললৈ। তাৰ পৰা ওলালোঁ পাৰ্কখনৰ পৰা, অলপমান চালোঁ, বেগ এখন ল'লোঁ। বিশালৰ পৰা বজাৰ কৰি অহাৰ পিছত পল্টন বজাৰতে আমি দুপৰীয়াৰ খানাটো খালোঁ।
খোৱা লোৱা হোৱাৰ পিছত আমি এতিয়া আহিলোঁ জুডিঅ' শ্বপিং মললৈ আৰু ইয়াত পচন্দৰ অলপমান বস্তু পাইছোঁ, চাই লওঁ কি লওঁ। আচলতে আমি এঠাইত ফুৰিব যোৱাৰ কথা আছে, সেইকাৰণে বজাৰ অলপ কৰিলোঁ। ভাবিছোঁ গুৱাহাটীত আহিছোঁ যেতিয়া অলপমান বজাৰো কৰি লৈ যাওঁ। জুডিঅ'ৰ পৰা ওলাই এতিয়া ওচৰৰে বাটাৰ শ্ব'ৰুমলৈ আহিলোঁ, তাতো অলপমান লৈ ল'লোঁ। বজাৰ কৰা হোৱাৰ পিছত এয়া দাদাৰ ৰুম আহি পালোঁ মালিগাঁৱলৈ। আজি ইয়াতে থাকিম। দিনটো ঘূৰি ফুৰি আহি ভাগৰ লাগিছে, ৰাতিৰ খানাটো একেবাৰে চিম্পুল কৰি ৰাখিছোঁ। চিকেন কাৰী এখন বনাইছে মোৰ হাজবেণ্ডে আৰু ভাত লগতে চালাড, এয়াই ৰাতিৰ খানা। এয়া হ'ল পিছদিনাখনৰ ভিডিঅ' আৰু এতিয়া আমি ড্ৰেছ কৰি ৰেডি হস্পিটাললৈ যাবলৈ। এয়া হস্পিটাল আহিয়ে ডক্তৰক দেখালোঁ ৰিপৰ্টবিলাক। এতিয়া আহিছোঁ গণেশগুৰিলৈ। ইয়াৰ পৰা সৰু পাৰ্চ এখন ল'লোঁ। গণেশগুৰিৰ পৰা পল্টন বজাৰলৈ আহিছোঁ। ট্ৰেইনত উঠাৰ আগতে লাঞ্চটো ইয়াতে কৰি ল'ম। KFCত সোমাইছোঁ আমি পল্টন বজাৰৰে। আৰু ইয়াত আমি অৰ্ডাৰ কৰিলোঁ ৰাইচ বাউল, দুবিধ চিকেন ফ্ৰাই আৰু ফ্ৰেঞ্চ ফ্ৰাই। এইখিনিয়ে লাঞ্চ কৰা হৈ গ'ল। এতিয়া আমি গুৱাহাটী ষ্টেচনৰ পৰা ট্ৰেইনত উঠি ল'লোঁ ঘৰলৈ যাবলৈ। এয়া গুৱাহাটীত গৈছিলোঁ ডক্তৰক দেখাবলৈ। অলপমান গা বেয়া আছিলে, গৈ আৰু বজাৰ কৰি আনিলোঁ আৰু কি বজাৰ কৰিলোঁ এয়া দেখাব ওলাইছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এখন ডাঙৰ বেগৰ দৰকাৰ আছিলে, সেইখন এখন কিনি ল'লোঁ। এইখন আমি বিশালৰ পৰাই লৈছোঁ, পল্টন বজাৰৰ বিশালৰ পৰা। এয়া প্ৰথমতে কাপোৰ কি আনিলোঁ দেখাই দিম। মোৰ আৰু মোৰ ছোৱালীটো আৰু লগতে ল'ৰাটোৰো অলপমান বজাৰ কৰিছোঁ। এইটো টপ লৈ লৈছোঁ আৰু এই কাপোৰখিনি গোটেইখিনি কাপোৰ জুডিঅ'ৰ পৰা লৈছোঁ মই, যিটো পল্টন বজাৰত আছে। আৰু এই টপটোৰ লগত পিন্ধিবৰ কাৰণে মই এইটো জিন্স লৈ লৈছোঁ। আচলতে জিন্সটো মানে প্লাজো কৰিও পিন্ধিব পাৰিম, সেইকাৰণে মই একেবাৰে বহল লৈ লৈছোঁ, যিহেতু মই অলপমান শকত। আৰু এইটো লৈ লৈছোঁ প্লাজো, অলপমান শ্বৰ্ট হয় এইটো এটা। আৰু জুডিঅ'খনত গৈ গোটেইখিনি কাপোৰ ভালে লাগিছে আৰু ৰেঞ্জটো ভালে লাগিছে। এইটো এটা কুৰ্তি আৰু পিছফালখন প্লেইন। এইটো এটা লৈছোঁ, পিছফালখনো এনেকুৱা। আৰু এইটো এটা ফ্ৰক, আৰু এইযোৰ আনিছোঁ ছোৱালীটোৰ কাৰণে, এটা টি চাৰ্ট, লগতে এইটো জিন্স। ছোৱালীটো বেছি টাইট পিন্ধিব নোৱাৰে, সেইকাৰণে অলপমান বহল জিন্সে লৈ লৈছে। এইখিনি আনিছোঁ জুডিঅ'ৰ পৰা। আৰু ল'ৰাটোৰ কাৰণে লৈছোঁ ভিটোৰ পৰা দুটা চাৰ্ট, পল্টন বজাৰত আছে, একেলগে ওচৰা ওচৰি দোকান। এইবাৰ আপোনালোকক দেখুৱাম জোতা চেণ্ডেল। এইটো লৈছোঁ জোতা মোৰ কাৰণে হোৱাইট কালাৰৰ, আৰু ফ্ৰকবিলাকৰ লগত পিন্ধিবৰ কাৰণে ভেৰি চিম্পলে লৈছোঁ, বহুত বেছি ডিজাইন থকা লোৱা নাই। পিন্ধা নাই যিহেতু মই বিচনাতে ৰাখি দিছোঁ।
জোতাযোৰা বাটাৰ পৰাই লৈছোঁ মই, আৰু এইযোৰাও বাটাৰ পৰাই লৈ লৈছোঁ ছোৱালীজনীৰ কাৰণে। আৰু ল'ৰা ছোৱালী যেতিয়া যিহেতু নতুন ছেশ্যন আৰম্ভ হ'ব, এযোৰ চক লৈছোঁ ল'ৰাটোৰ কাৰণে। তো স্কুলৰ কাৰণেও জোতা লৈ লৈছোঁ ইউনিফৰ্মত, এইযোৰ ল'ৰাটোৰ কাৰণে। আৰু এইখিনি বাটাৰ পৰাই লৈ লৈছোঁ এইযোৰ ছোৱালীটোৰ কাৰণে। আৰু এইটো হোৱাইট কালাৰৰ জোতা কেইযোৰৰ পলিচ বুলি ক'ব পাৰে, কাৰণ যিবিলাক মাটিৰ দাগ লাগি যায় আমি ধুলে সেইবিলাক গুচি নাযায়। সিহঁতে কৈছে এইটো লগাই দিলে এই দাগবিলাক নেদেখা হয় আৰু পলিচ কৰা যেন হৈ যায়। তো এইটো লৈ ল'লোঁ, বাটাৰ পৰাই লৈছোঁ এইটো। এতিয়া দেখুৱাম আপোনালোকক, এয়া মই এযোৰ হাৱাই চেণ্ডেল লৈছোঁ ঘৰতে পিন্ধিবৰ কাৰণে। আৰু জোতা চেণ্ডেল চববিলাক বিচনাত ৰাখি দিছোঁ। শেষত আপোনালোকক দেখুৱাম এখন বেগ, সৰু পাৰ্চ এটা লৈ লৈছোঁ। এয়া এখন মই গণেশগুৰিৰ পৰা লৈ লৈছোঁ। গৈছিলোঁ বেমাৰ দেখুৱাবলৈ ডক্টৰৰ তাত, আৰু গৈ এইবিলাক বজাৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।